আমি ভাবোঁ যে তেওঁলোকেও জীৱনটোত কিবা এটা কৰাৰ সুবিধা পালে আৰু হয়তো ভৱিষ্যত প্ৰজন্ম এইটোৰ দ্বাৰা উৎসাহিত হ'ব। আৰু তাৰ লগতে আৰু এটা উদ্বেগজনক তথ্য আছে উপাধ্যক্ষ মহোদয়, বৰ্তমান যিবিলাক ক্ৰাইম অসমত হৈ আছে, এই ক্ৰাইম কিন্তু আমি আগতে যদি ভাবোঁ শিক্ষিত হ'লেই তেওঁলোকে ক্ৰাইম নকৰিব বা অশিক্ষিত মানুহে ক্ৰাইম কৰে, এই কথাটো নহয়। আমি দেখিছোঁ এতিয়া বিপৰীত প্ৰতিচ্ছবি এটা আমাৰ চকুত আহি আছে যে বৰ্তমান আমাৰ ক্ৰিমিনেল যিটো NCRBৰ ডাটাবিলাক মই যোৱা 2-3 বছৰৰ মই চালোঁ, তাত দেখিলোঁ যে বৰ্তমান ক্ৰাইম অধিকাংশ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰি আছে। কাৰণ তেওঁলোকৰ যেতিয়া চাকৰি নাই, সংস্থাপন নাই। আজি মই এটা আপোনাক উদাহৰণ দিওঁ, যোৱা 2022 চনৰ ডাটা মতে অসমত যিটো কিডনেপিং এণ্ড এবডাকশ্যন 41.9% ক্ৰিমিনেল তেওঁলোকে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট, মানে অসমত যিটো তথ্য 41.9% কিডনেপিং এণ্ড এবডাকশ্যন। ইট ইজ নট এ নেগলিজিবল নাম্বাৰ ছাৰ। তাৰপিছত চাইবাৰ ক্ৰাইম যিমান হৈ আছে, বেংকৰ পৰা বিভিন্ন চাইবাৰ ক্ৰাইম 88.9% শিক্ষিত নিবনুৱা, 88.9%। তাৰপিছত ইনচাল্ট টু মডেষ্টি এইটো 29.7%, ডমেষ্টিক ভায়োলেন্স 58.8%, ডমেষ্টিক ভায়োলেন্স য'ত এই শিক্ষিত মানে উচ্চ শিক্ষিত পৰিয়াল জড়িত আছে। তাৰপিছত ক্ৰাইম এগেইনষ্ট ওমেন এইটো প্ৰায় 53%, 53% পোষ্ট মেট্ৰিক আৰু গ্ৰেজুৱেটৰ ওপৰত হ'লে 48%, তেওঁলোক কিন্তু ক্ৰাইম এগেইনষ্ট ওমেনত জড়িত আছে। গতিকে এইকেইটা উদ্বেগজনক তথ্য। আৰু মই ভাবোঁ যে এই ক্ৰিমিনেল এক্টিভিটিছত আমাৰ উচ্চ শিক্ষিত যুৱক যুৱতীসকল জড়িত হোৱাৰ এটা প্ৰধান কাৰণ হ'ল তেওঁলোকৰ যিহেতু সংস্থাপন নাই। বহুতে মানে মানসিকভাৱে তেওঁ হতাশ হৈ পৰিছে যে মই ইমান লিখা পঢ়া কৰিলোঁ, চাকৰিও নাই, একো নাই, বয়স পাৰ হৈ গ'ল, চাকৰিও নাপাম, একো ব্যৱসায় কৰিব নোৱাৰোঁ, পইচাও নাই। তেওঁলোক তেতিয়া হয়তো মানসিক হতাশাত ভুগি এনেধৰণৰ কিছুমান অপৰাধজনিত কামত, বহুত ড্ৰাগছ ব্যৱসায়ী, আনকি কিডনেপিং ড্ৰাগছ ব্যৱসায়ত শিক্ষিত বহুত নিবনুৱা লোক জড়িত হৈ পৰিছে। আৰু এটা কথা, তেওঁলোক ছাকচেছফুল হয়, কথাটো মই সদনত এইটো ক'ব লাগেনে নাই মই নাজানো। ছাকচেছফুল মানে তেওঁলোকে যিহেতু শিক্ষিত, তেওঁলোকে ব্ৰেইনটো যেনেকৈ চলায়, যিটো ক্ৰিমিনেল এক্টিভিটি তেওঁলোকে কৰে বা চাইবাৰ ক্ৰাইম কৰে, যিহেতু তেওঁলোক শিক্ষিত, তেওঁলোকে সেই মেধাটো ব্যৱহাৰ কৰি সেইটো ছাকচেছ হয়, মানে যিটো অশিক্ষিত মানুহে সেই ক্ৰাইমটো কৰিব নোৱাৰিলেহেঁতেন। গতিকে এই কথাবিলাক মই আপোনাৰ জৰিয়তে মই ৰাজ্য চৰকাৰৰ মই দৃষ্টিগোচৰ এইকাৰণে কৰিছোঁ যাতে আমি যিটো প্ৰস্তাৱ আনিছোঁ, এই প্ৰস্তাৱটো যাতে চৰকাৰে বিবেচনা কৰে। এইকাৰণেই যে আমাৰ 3টা উদ্দেশ্য আছে। শিক্ষিতসকলৰ এটা তেওঁলোকৰ আত্মসন্মান সহজ জীয়াই থকাৰ সুবিধা দিয়া, আৰু ভৱিষ্যত প্ৰজন্মক তেওঁলোকক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰা, অভিভাৱকসকলক এনকাৰেজ কৰা, আৰু 3 নম্বৰ শিক্ষিত প্ৰজন্ম যাতে তেওঁলোকে এনেকেই এণ্টি ছ'চিয়েল এক্টিভিটিজ বা ক্ৰিমিনেল এক্টিভিটিছত জড়িত হৈ পৰিব নালাগে, তেওঁলোকক ৰক্ষা কৰা। কমচে কম এই 3টা কথা। আৰু এই শিক্ষিত চামক আমাৰ দেশ গঠনৰ কামত যাতে জড়িত কৰিব পৰাকেই যিসকলক আমি চাকৰি বা অন্য একো সুবিধা দিব নোৱাৰোঁ, তেওঁলোকক এককালীন কিবা এটা দি কিবা ব্যৱসায় বা কিবা এটা কৰাৰ সুবিধা চৰকাৰে দিব বুলি আশা ৰাখি মোৰ বক্তব্যখিনিতে সামৰিছোঁ। উপাধ্যক্ষ মহোদয়, আপোনাক ধন্যবাদ। অনাৰেবল মেম্বাৰ আব্দুৰ ৰহিম আহমেদ, 2 মিনিট। উপাধ্যক্ষ ডাঙৰীয়া, আজি এই শিক্ষিত নিবনুৱাৰ যিটো ভয়াৱহ সমস্যা, মই ভাবোঁ ৰাজ্যখনৰ এইটো আটাইতকৈ এটা ডাঙৰ সমস্যা। কাৰণ এইখন চৰকাৰ ক্ষমতাত অহাৰ সময়ত ঘোষণাপত্ৰত ঘোষণা কৰিছিলে, বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিলে যে বছৰি 5 লাখ কৰি নিবনুৱাক কৰ্মসংস্থাপন কৰা হ'ব। কিন্তু এতিয়া 1 লাখ চাকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজতে কৈছিলে গণি গণি তেখেতে দিব, কিন্তু 5 বছৰত 1 লাখ দিয়াৰ কথা নাছিলে। 5 বছৰত 5 গুণ 25 লাখ শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ কথাহে কৈছিলে। কংগ্ৰেছৰ দিনত হৈছে চাগে, কৈছিল নাই নাই, চৰকাৰী নহয়, কৰ্মসংস্থাপন একো হোৱা নাই। গতিকে সেইকাৰণে কৈছোঁ যে আজি চাওক, আজি আটাইতকৈ ডাঙৰ কথাটো মই ক'লোঁ যে 35 লাখৰ ওপৰত ৰেজিষ্টাৰ কৰা নিবনুৱা আছে। গতিকে এই নিবনুৱাসকলক কেৱল চৰকাৰী চাকৰি যে দিব নোৱাৰে সেইটো আমিও জানো, কিন্তু চৰকাৰে এনে কিছুমান ফলপ্ৰসূ আঁচনি ল'ব পাৰে যাৰ দ্বাৰা এতিয়া কৈছে এককালীন 5 লাখ কৰি টকা প্ৰত্যেকজন শিক্ষিত নিবনুৱাক দি কৰ্মসংস্থাপন দিয়াৰ কথাটো, এইটো অত্যন্ত এটা ডাঙৰ প্ৰত্যাহ্বান। গতিকে মই সেনেকুৱা ধৰণে মই ক'ব খোজা নাই।
মই এইটো সমৰ্থনত মই ক'ব খুজিছোঁ যে যিসকল শিক্ষিত নিবনুৱা আছে আজি এগ্ৰিকালচাৰ ছেক্টৰত আমাৰ প্ৰচুৰ সম্ভাৱনা আছে আজি ইউৰোপ আমেৰিকা 2-3% মানুহ এগ্ৰিকালচাৰ ছেক্টৰৰ লগত জড়িত অথচ গোটেই দেশৰ খাদ্য সামগ্ৰী তেওঁলোকে মানে এই প্ৰস্তুত কৰাৰ পিছতো তেওঁলোকে ৰপ্তানি কৰিবলৈ সক্ষম হয় অথচ আমি 70%তকৈ বেছি মানুহ কৃষি খণ্ডত জড়িত ইয়াতে আমাৰ কোনো আগ্ৰহ নাই কাৰণ আমি অত্যাধুনিক বৈজ্ঞানিক পদ্ধতিত আমি কৃষি কাৰ্য কৰিব নোৱাৰোঁ কাৰণ ইয়াৰ কাৰণে যিখিনি সঁজুলি লাগে যাৰ কাৰণে আমাৰ ইকনমিক সাপোৰ্টৰ দৰকাৰ পইচা পাতিৰ দৰকাৰ বেকাৰ ল'ৰা এজনে নোৱাৰে আজি চৰকাৰে যদি অতি সহজলভ্যভাৱে ট্ৰেক্টৰ এটা দি দিয়ে পাৱাৰ পাম্প এটা দি দিয়ে ইলেক্ট্ৰিচিটি যিখিনিয়ে কৃষি কাৰ্য কৰিব তেওঁলোকক যদি ইলেক্ট্ৰিচিটিৰ ভাৱ অকণ ৰেহাই মূল্য কৰি দিয়ে বিলটোৰ ক্ষেত্ৰত মই ভাবোঁ এনেকুৱা প্ৰচুৰ সম্ভাৱনা আছে আপোনাৰ ফুড প্ৰচেছিঙত আমাৰ ঘৰুৱাভাৱে যথেষ্ট আমাৰ টমাটোৰ পৰা লৈ লেবু টেঙাৰ পৰা লৈ আমাৰ কমলা টেঙাৰ পৰা লৈ আনাৰসৰ পৰা লৈ এইবিলাক খাদ্য শস্য আমি উৎপাদন কৰোঁ ফল মূল আমি ফুড প্ৰচেছিং উদ্যোগত আমি শিক্ষিত নিবনুৱাসকলক আমি এককালীন এটা সাহায্য দি আমি আগবঢ়াই আনিব পাৰোঁ গতিকে সৰু সৰু কটেজ ইণ্ডাষ্ট্ৰীত আমাৰ শিক্ষিত নিবনুৱাসকলক আমি উৎসাহিত কৰাৰ কাৰণে চৰকাৰে এককালীন এটা সাহায্যৰ ব্যৱস্থা কৰিব পাৰে মই ভাবোঁ এই ধৰণে যদি প্ৰত্যেকটো ছেক্টৰত যদি আমি কিছুভাৱে যদি আজি স্কিল ডেভেলপমেণ্টৰ কথা কয় বিভিন্ন ট্ৰেইনিঙৰ কথা কয় মোৰ সমষ্টিত বাঁহ বেতৰ উদ্যোগ আছে ঢাৰি বেতৰ উদ্যোগ আছে তেওঁলোকক যদি অকণ আৰ্থিকভাৱে অকণ যদি হেল্প কৰা যায় এটা পেকেজ যদি দিয়া যায় আৰ্থিক যদি সকাহ অলপ দিয়া যায় তেওঁলোকে অঞ্চলত বিভিন্ন বেকাৰ ল'ৰা ছোৱালীক এইবিলাক কামত তেওঁলোকে নিয়োজিত কৰি নিজেই স্বাৱলম্বী হৈ দেশৰ পৰা এই নিবনুৱা সমস্যা বহু পৰিমাণে নিজে নিজে সমাধান কৰাৰ এটা বাট গতিকে এইখিনি কথা কৈ মই শেষ কৰিছোঁ ধন্যবাদ উপাধ্যক্ষ মহোদয় তাতে উদ্যোগীকৰণৰ বাবে স্নাতক ডিগ্ৰীধাৰী প্ৰত্যেক নিবনুৱা যুৱক যুৱতীৰ কথা কোৱা হৈছে অধ্যক্ষ মহোদয় কালি উমেন্স ডে অধ্যক্ষ মহোদয় তাই প্ৰত্যেকজন মহিলাৰ প্ৰত্যেকজন মাতৃৰ প্ৰতি মোৰ শ্ৰদ্ধা মোৰ শুভেচ্ছা আৰু মোৰ প্ৰণাম নিবেদন কৰিলোঁ অধ্যক্ষ মহোদয় माँ के लिए 2 शब्द गिनती नहीं आती मेरे माँ को यारो गिनती नहीं आती मेरे माँ को यारो मैं एक रोटी मांगू तो वो 2 ही ले आती सर का हर लम्हे का दीदार किया जब माँ ने पहली बार गोद में लिया सब कहते हैं आज माँ का दिन है कौन सा दिन है जो माँ का दिन है माँ को देखकर मुस्कुरा लिया करो क्योंकि जिंदगी में फिर मिले ना मिले मौत के लिए कई रास्ते हैं लेकिन जन्म लेने के लिए सिर्फ माँ के लिए क्या लिखूं जिन्होंने मुझे खुद लिखा है माँ के लिए क्या लिखूं जिन्होंने मुझे खुद लिखा है दवा असर ना करे तो माँ नजर उतारती है माँ है जनाब माँ कहाँ हार मानती है मार प्रति श्रद्धा निवेदन करছি উপাধ্যক্ষ মহোদয় আমার সভ্যতা সংস্কৃতিত যা দেবী সর্বভূতেনু মাতৃরূপেণু সংস্কৃতা নমস্তেশ্চৈ 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 নমো নমঃ যা দেবী সর্বভূতেনু শক্তিরূপেণু সংস্কৃতা নমস্তেশ্চৈ 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 নমো নমঃ এটি আমার সভ্যতা সংস্কৃতির প্রতীক মাতৃশক্তি মাতৃপূজা এটাই আমার সংস্কৃতি অধ্যক্ষ মহোদয় রাতিপুৱা মই দেখিলোঁ যে আমাৰ ক্ৰাইম এগেইনষ্ট ওমেন বহুতখিনি বেছি আছে তাৰ কাৰণটো কি তাৰপিছত দেখিলোঁ 11ৰ সেন্সাস মতে অধ্যক্ষ মহোদয় তাতে 50,000 11, 12, 13 যেতিয়া বিজেপি গভৰ্ণমেণ্টখন আহিলে 2016 তেতিয়া দেখিলোঁ 30,000 29,000 আৰু যেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ হ'লে তেতিয়া আমি
এটা ড্ৰাষ্টিক এটা চেঞ্জ আমি দেখা পালোঁ অধ্যক্ষ মহোদয় 2021 29,046 জন ক্ৰাইম এগেইনষ্ট ওমেন 2022 ড্ৰাষ্টিকেলি এইটো চেঞ্জ হ'ল অধ্যক্ষ মহোদয় আৰু 14,148 আৰু 23 এইটো যাই কেনে 7,456 জন ক্ৰাইম এগেইনষ্ট ওমেন তাৰ মানে অধ্যক্ষ মহোদয় 21 আমি আছিলোঁ 7 পজিশ্যনত ক্ৰাইম এগেইনষ্ট ওমেন এতিয়া আমি 14ত আছোঁ তো এনেকুৱা যদি কমি কমি যায় তেনেহ'লে মই বিশ্বাস কৰোঁ যে একদিন এনেকুৱা হ'ব যে ভাৰতবৰ্ষৰ বুকত আমাৰ ক্ৰাইম এগেইনষ্ট ওমেন একদম একদম কমি যাব বুলি অধ্যক্ষ মহোদয় মই দুটা বস্তু ক'ব বিচাৰিছোঁ যে আমাৰ তাতে কোৱা হৈছে যে নুবনীয়া যুৱক যুৱতীৰ কথা কোৱা হৈছে এনেকুৱা এটা পৰিৱেশ হৈছে যে আগতে হৈছিল এতিয়া হোৱা নাই অধ্যক্ষ মহোদয় বৰ্তমান দিনত যুৱক যুৱতীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে এটা পজিটিভ এটা মেণ্টেলিটি সঞ্চাৰ হৈছে এডভান্টেজ আসামৰ যোগেদি 4,91,400 crores ইনভেষ্টমেণ্ট হৈছে ইনভেষ্টমেণ্ট আৰু ইনভেষ্টমেণ্ট প্ৰপ'জেল হৈছে এই যে চাকৰি যিখিনি হ'ব এই যে চাকৰিৰ এটা বাতাবৰণ সৃষ্টি হৈছে জীৱনীয়া যুৱক যুৱতীৰ কাৰণে আজি CM ত্ৰিপুলে তাৰ কাৰণে 2 লাখ টকাকৈ দিয়া হ'ব আৰু মুদ্ৰাৰ লগত লগ লাগি কেনে প্ৰায় 25 লাখ এজনকে পাব এই যিটো বাতাবৰণ সৃষ্টি হৈছে এই যিটো পৰিৱেশ সৃষ্টি হৈছে আমি অস্বীকাৰ কৰিব নোৱাৰি অধ্যক্ষ মহোদয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্ব যিটো এটা বাতাবৰণ সৃষ্টি হৈছে মই বিচাৰোঁ যেটো অক্ষুণ্ণ ৰাখিব লাগে আমি গোটেইকেইটা মিলি কেনে এই যে কৰ্মযোগ্যত সহায় কৰি কেনে আগন্তুক দিন যে আমাৰ যে যুৱক যুৱতীবিলাকে যে এটা সপোন দেখিছে এই সপোনখিনি যাতে বাস্তৱিক ৰূপ লয় এই কথাখিনি কৈ মোৰ বক্তব্য সামৰিলোঁ নমস্কাৰ ধন্যবাদ